অসম আত্মনিৰ্ভৰ আঁচনি 2.0 যিটো ফাইনেল ছাবমিটৰ কাৰণে বহুতে অপেক্ষা কৰি ৰৈ আছে, কিন্তু এতিয়ালৈকে কোনো ছাবমিট কৰিব পৰা নাই। পৰ্টেলটোৰ কি অসুবিধা হৈছে, কি প্ৰব্লেম হৈ আছে, সকলো কথা এই ভিডিঅ'টোত মই ক'ম আজি আপোনালোকক। আৰু বহুতে হয়তো ভাবি আছে যে ছাবমিট কিয় কৰিব পৰা নাই, লিংকটো কিয় অ'পেন হোৱা নাই, আৰু হয়তো বহুতে আপোনালোকক কৈছে যে মই ফাইনেল ছাবমিট কৰিলোঁ। আপোনালোকে সেইবিলাক কথা নুশুনিব, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। মই আপোনালোকক এই ভিডিঅ'টোত ধুনীয়াকৈ কথাবিলাক বুজাই দি আছোঁ। অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত বহুতে ডাঙৰ এটা আপডেট আহিছে, আৰু এই আপডেটটো এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। আৰু যিসকল যুৱক যুৱতীয়ে এতিয়ালৈকে ফাইনেল ছাবমিট কৰিব পৰা নাই অসম আত্মনিৰ্ভৰ আঁচনি 2.0ত, যে আপোনালোকে কিয় ফাইনেল ছাবমিট এতিয়ালৈকে কৰিব পৰা নাই, কিহৰ কাৰণে ছাইটটো অ'পেন হোৱা নাই, সকলো কথা এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। আপোনালোকে ভিডিঅ'টো কেৱল স্কিপ নকৰি শেষলৈকে চাব, আৰু যদি মোৰ চেনেলটোত কোনো নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বহুতে হয়তো আপোনালোকক কৈ আছে যে আমি ফাইনেল ছাবমিট কৰিলোঁ অসম আত্মনিৰ্ভৰ আঁচনি 2.0ত। আপোনালোকে নাভাবিব যে তেখেতসকলে ফাইনেল ছাবমিট কৰিছে। এতিয়ালৈকে অসম আত্মনিৰ্ভৰ আঁচনি 2.0ৰ ফাইনেল ছাবমিটৰ কাৰণে অ'পেন লিংক হোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ছাৰে যেনেকৈ কৈছিলে যে আমি 1 তাৰিখে পৰ্টেলটো মুকলি কৰি দিম, ঠিক আছে 1 তাৰিখে পৰ্টেলটো মুকলি কৰিছিলে, ঠিকে আছে, কিন্তু অসম আত্মনিৰ্ভৰ আঁচনি যিটো পৰ্টেল মুকলি কৰিছিলে 1 তাৰিখে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই আঁচনিৰ কাৰণে যিটো লিংক তৈয়াৰ কৰিছিলে অসম আত্মনিৰ্ভৰ আঁচনি 2.0ৰ, ঠিকে অ'পেন হৈছিলে, কিন্তু তাৰে পিছতে অসম আত্মনিৰ্ভৰ আঁচনিৰ যিটো লিংক খুলিছিলে সেই আঁচনিটোৰ অট'মেটিক ছাৰ্ভাৰটো ডাউন হৈ বন্ধ হৈ গৈছে। তাৰপিছত এতিয়ালৈকে অসম আত্মনিৰ্ভৰ আঁচনিৰ লিংকটো খোল খোৱা নাই। বহুতে আপোনালোকক ক'ব পাৰে যে অসম আত্মনিৰ্ভৰ আঁচনিত আমি এপ্লাই কৰিলোঁ, কিন্তু আপোনালোকে নাভাবিব যে অসম আত্মনিৰ্ভৰ আঁচনিত তেওঁলোকে ফাইনেল ছাবমিটটো কৰিব পাৰিছে। কিন্তু এতিয়ালৈকে কোনেও ক'ব নোৱাৰে যে অসম আত্মনিৰ্ভৰ আঁচনিত ফাইনেল ছাবমিটটো কৰিছে। ঠিক আছে, আপোনালোকে ভুল নাভাবিব, আপোনালোকে বেলেগৰ কথাত ভুল নাযাব। আপোনালোকে এতিয়ালৈকে ফাইনেল ছাবমিট কৰিব পৰা নাই, আৰু কোনোবাই হয়তো ক'ব পাৰে যে ইমান তাৰিখ লাষ্ট ডেট। যেতিয়া আপোনালোকে কথা ভাবি চাব যে এতিয়ালৈকে যদি কোনো ছাবমিটে কৰিব পাৰে তাৰ লাষ্ট ডেট কেনেকৈ আহিব। সেইকাৰণে আপোনালোকক কৈছোঁ যে আপোনালোকে ভুল নাযাব কাৰো কথা শুনি কিনে, বা কোনোবাই আপোনাক ভিডিঅ' বনাই কিনে কৈছে যে লাষ্ট ডেট ইমান তাৰিখ হ'ব অসম আত্মনিৰ্ভৰ আঁচনিত। আপোনালোকে গম পায় যে হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে 1 তাৰিখে পৰ্টেলটো মুকলি কৰি কিনে 28 ফেব্ৰুৱাৰীলৈকে পৰ্টেলটো খোলা থাকিব। গতিকে আপোনালোকৰ 2 মাহ সময় আছে, হয়তো ছাইটটো খোলাত কিবা অসুবিধা হৈছে, সেইকাৰণে হয়তো পৰ্টেলটো এতিয়ালৈকে মুকলি কৰি দিয়া নাই। পৰ্টেলটো কেতিয়া মুকলি কৰিব সেইটো আপোনালোকে সকলোৱে গমেই পাব। অফিচিয়েলি যাতে কৈ দিব যে পৰ্টেলটো ঠিক ঠাক কৰি কিনে মুকলি কৰি দিব, আৰু পৰ্টেলটো ঠিক ঠাক হ'লে মই আপোনালোকক ভিডিঅ' কৰি কিনে জনাই দিম, আৰু মই নিজে ছাবমিট কৰি কিনে আপোনালোকক ভিডিঅ' তৈয়াৰ কৰি কিনে দেখাই দিম যে হয় পৰ্টেলটো মুকলি হৈছে, আপোনালোকে ছাবমিট কৰিব পাৰিব। আপোনালোকে টেনশ্যন নল'ব, পৰ্টেল মুকলি হোৱাৰ দিনাখনে মই প্ৰথম দিনা আপোনালোকক ভিডিঅ' বনাই কেনেকৈ পৰ্টেল মুকলি কৰিছে, কি কৰিছে, সকলো কথা কেনেকৈ মই ছাবমিট কৰিছোঁ, নিজৰ মই ফাইনেল ছাবমিট কৰিব লগা আছে ময়ো নিজে কৰি কিনে আপোনালোকক দেখাই দিম। আপোনালোকে চাব, চাই কৰি কিনে সেইমতে আপোনালোকৰ নিজৰ মোবাইলত আপোনালোকে নিজে ছাবমিট কৰিব পাৰিব। যদি আপোনালোকে নাজানে কম্পিউটাৰ দোকানত যাই কিনে আপোনালোকে নিজে ছাবমিট কৰিব। গতিকে আপোনালোকে এতিয়া আনৰ কথা নুশুনিব, হয়তো কিবা প্ৰব্লেম হৈ আছে সেইকাৰণে পৰ্টেলটো মুকলি কৰিব পৰা নাই। আপোনালোকে কিছুদিন ৱেইট কৰক, পৰ্টেলটো অট'মেটিক মুকলি হ'ব, আৰু মুকলি হোৱাৰ দিনাখনে আপোনালোকক মই নিশ্চয় আপোনালোকক ভিডিঅ' সহকাৰে জনাই দিম। ঠিক আছে, ভিডিঅ'টো লৈ আজি ইমানতে সামৰিছোঁ। ভিডিঅ'টো যদি চাই কৰি ভাল পাইছে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।